যার রাম কৃষ্ণ নাম গোবিন্দ মুরারি টান শরণ তো বন্ধু প্রদক্ষিণ করি। ষষ্ঠ অধ্যায়ৰ অন্তে কহিল হৰি কেৱলে ভজয় মোক একনিষ্ঠ কৰি। শ্ৰদ্ধায়ে ভজয় মন হুয়ায়ু পৰাম সেহিতু পৰম ভক্ত ইয়াতিয়নো পাম। সগুণ নিৰ্গুণ জ্ঞান কহিলো বিস্তাৰ সপ্তম ভকতি কৰি ইহুবে ঈশ্বৰ। মুহূৰ্ত আশ্ৰয় মোতে নিবেশী মন ভজন অভ্যাস হৈব অনন্য হৰণ। অহংশয়ে সমগ্ৰ যা নিবাম পুন সপ্তমে কহিবু তাক জানিবা অৰ্জুন। যাহাক জানিলো জানি বাকন থাকয় যিমতে ঈশ্বৰময়ী শুনা ধনঞ্জয়। হে ৰাম জ্ঞান পক্ষে মনে ব্ৰহ্ম চিন্তিয় মাতৰ ভক্তি পক্ষে ভৃত হুয়া শিৱয় ঈশ্বৰ। স্থাৱৰ জংগম আদি সকল সংসাৰ মুখ ভজিবাৰ তাৰ আছে অধিকাৰ। অসংখ্যাত জীৱই আছে সংসাৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে। মোৰ ভক্তি বিনা কদা চিতুন জ্ঞান এতেকে মনুষ্য জন্ম দেৱতো প্ৰধান। দেৱে বোলে ভাৰতব ঋষে নহৈব কৰ্ম কৰি ঈশ্বৰৰ চৰণ ভজিব। মনুষ্য সহস্ৰ মধ্যে পুণ্যয়া যত হে হিষে ভজিবে যত্ন
কৰিয়া মাত যত্ন কৰণ তাৰো যে সহস্ৰময় ঢেৰ কওঁ পূৰ্ব কৰ্মে কৰা হয় দেখাত বিবেক হিৰাম দেহাত্মা বিবেকি যি সহস্ৰময় ঢেলেখে তাৰ একে সবাতে ঈশ্বৰ বুদ্ধি দেখে এ ৰাম তেনে আত্মজ্ঞানী সহস্ৰৰসী মানে তাৰো এক ভক্তে মোৰ স্বৰূপ জানে হেন জানি ধনঞ্জয় নকৰিবা ভয় কেনো ঈশ্বৰ কোটি কোটি ন জানয় কতো হত পুণ্য কৰ্মে দেখা দেখি কৰে কুসংগে বিসংগে থাকি পাছে কয়েৰে ইটিয়ে মহত্ৰতে অহংকাৰ পঞ্চভূত আৰু সূক্ষ্ম তন্মাত্ৰ তাৰ একাদশ ইন্দ্ৰহত ৰজতম গুণ এহি গোলা কাৰ্যৰ কাৰণ মায়াপূৰ্ণ হে ৰাম সবাৰো কাৰণময়ী অন্তঃযামী হেতু এতেকে ঈশ্বৰ মূৰ পৰে নাহি যিটো সূত্ৰত মণিক যেন গান্থিয়াই আছয় সকলে সংহাৰ মুত আছে সেহি নয় অমোহৰ বিভূতি কিছু সোণা কুৰুপতি তাতে মুত বুদ্ধি কৰি কৰি ভকতি জলৰ মধ্যত তাৰ ৰস ভাগজত ৰসে মোৰ বিভূতি জানিবা নিষ্ঠা তত্ৰ হে ৰামচন্দ্ৰ সূৰ্যৰ প্ৰকাশৰ ৰূপ জ্যোতি মহিষে প্ৰকাশ ৰূপ মোহৰ বিভূতি প্ৰণৱ জিগুতাময়ী জানিবা বেদৰ মোহৰ বিভূতি শব্দ গুণয়াকাশৰ আমি পুৰুষ উদ্যোগে পৃথিৱীৰ গন্ধ গুণ কৃষ্ণ বহ্নিৰজে তেজ ভাগ জানিবা অৰ্জুন অনিষিদ্ধ কালে আপোন ভাৰ জাত দিবা সন্ধ্যা পৰে বজত কৰিবা বৰ্জিত হে ৰাম ৰতি ৰখে পুত্ৰয় অৰ্থে কৰৈ বিন্দু ত্যাগ সেহি বিন্দু বিভূতি মোহৰ মহাভাগ আন বীৰ্য অংকুৰ যে নষ্ট হৈয়া যায় মোৰ বীৰ্য চিৰন্তন ক্ষয় নাহি পায় বান পন্থ আশ্ৰমীৰ তপৰূপ শুই বুদ্ধিমধ্যে আছো মই
প্ৰজ্ঞাৰূপ শুই বলৰময় ধতময় সাত্ৰিক প্ৰধান সেহি বলে ধৰ্ম কমই কৰোঁ অনুষ্ঠান। হে ৰাম সতৰজতম প্ৰকৃতিৰ তিনি গুণ মুহুৰ বিভূতি মুত হন্তে যায় লীন যদি মুত হুৱে মই প্ৰপঞ্চটো ভিন কিন্তু জীৱ অহংকাৰে হুৱে গুণাধীন। পাৰ্থে বোলে জগতত নাহি তুমি বিনে তুমি হে ঈশ্বৰ লোক নজানয় কেনে কৃষ্ণে বোলে যত লোক তিনি গুণে বন্ধ মায়ায়ে মোহিত মুক নজানয় বন্ধ। হে ৰাম পূৰ্ব জন্ম কৰ্ম বাসনা আছে কত কৰ্ম বন্ধে অন্ধ হৈয়া নজানয় তত্ত্ব। হে ৰাম গৃহান্ধ কপট পৰি ভাৰ্যা পুত্ৰ লয়া এৰাইতে নপাৰে দুখ ৰূপ মোৰ মায়া। পুত্ৰ ভাৰ যা শক্তি নৰ গৃহে থাকে যেন কোপে থৈয়া ওপৰত শিলে ঢাকে হাতে গলে পাৱে দেই জিঞ্জিৰি লোহাৰ পুতাশাল সন্তে তাৰ নাহিকে নিস্তাৰ। হে ৰাম যদ্যপি দুষ্টৰ মায়া মোৰ ভক্তি নেৰে তাক দেখি মায়া লাজে অধুমুখ কৰে মোক ভজিলাত যে আপুনি গুছে মায়া যেন অন্ধকাৰ হৰৈ সূৰ্য ৰশ্মি পায়া। হে ৰাম অসুৰ স্বভাৱ ধৰি কটু পাপী গণ মোক ভাজিবা ককদা চিতু নাহি মন। হে ৰাম মোৰ গুণ নমতো কিঞ্চিতো শ্ৰদ্ধা নাই লোকে কহিলেও তাৰ কৰ্ণ ফাটি যায়। হে ৰাম সমাজ থাকিয়ান কৰে আহৰ নিশ কৈখানিক যাইবে উঠি কৰে উষমিষ শাস্ত্ৰ উপদেশ পায়া নলবয় জ্ঞান বোলে পিতৃ পিতামহ নকৰিলা কেন। হে ৰাম যাৰ কৰ্ম সংকৰ ছয় পূৰ্বৰ সেহি সে ভজয় মোক জানিয়া ঈশ্বৰ চাৰিবিধ লোক ভজে মতি অনুসাৰে শুনিও কহু তাৰ ভজন প্ৰকাশে। ৰাম ৰোগীজনে ব্যাধি হোৱা বৰ দুখ পাৱে কদাচিত সেইজনে মোৰ নাম লৱে। হে ৰাম বোলে মোক দুখ মোক দিলা ঈশ্বৰ কৈখানি তৰাইবা মোক ব্যাধি সমুদ্ৰৰ। মই সেই ঈশ্বৰ দুখ দিলো ভৈলা মতি মোহক জানিলে হৈবে পৰম ভুকুতি কেহুজনে জিজ্ঞাসিয়া বোলে সৰ্বঠাই কিমতে হৰিক ভজি সংসাৰ এৰাই।
অ কৃষ্ণে বোলে সখী কিনো কথা বিপৰীত ভক্তৰ সংসাৰ ভয় নাহি কদাচিত জ্ঞানী ৰোগী জিজ্ঞাসায়ে অৰ্থে যাৰমতি চাৰিও মহন্তে সখী নিষ্টে পাৱে গতি হে ৰাম ভকত উদাস দক্ষ সবে মোক ভাগ কিন্তু জন্ম কৰ্ম দুয়ো হৈবে পাছয়াগ হে ৰাম অনন্ত ৰংগ ভক্তি সবে কৰিবে নিশ্চিত বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণীত হে শিখে মহাত্মা যে দুৰ্লভ জন্ময়াতি কমে কমে পাইবে কৌত্ৰমক ভকতি মুকতে যি আনো দেৱ সকামে ভজয় হে শিখে সংসাৰে পৰি মৰে উপজয় শ্ৰদ্ধা কৰি নানা দেৱ পূজে যিটো কামি নানা দেৱতাৰো সৌময়ী অন্তৰ্যামী মোক নভজিয়া পূজে নানা যে দেৱতা কিন্তু জানা তাহাৰ মইষে ফলদাতা হে ৰাম যত দেৱ মূৰতনু জানা ধনঞ্জয় তা সম্বাৰ পূজায়ে মোহৰ পূজা হয় কিন্তু ক্ৰীড়া দুখৰূপ বিস্তৰ নিয়ম তাৰ মূৰ ভক্তি দুয়ো ফলতো বিষম সকামীৰ ফল যেন জল বিম্ব পাই স্বপ্ন সুখ যেন ততক্ষণে গুচি যায় যি যি দেৱতাক পূজে সিও নষ্ট হয় তাৰ কৰ্ম ফল চিৰকাল নথা কয় হে ৰাম যদি ভাল মতে পূজে চিত্ৰ নহে পুনু সিও যাক পূজে মৰি পাৱে তাৰ তনু মোহক ভজিয়া ভক্তি কৰে যত যত মোহৰ স্বৰূপ পায়া থাকে বৈকুণ্ঠত অ ৰামে আপোন প্ৰকাশে সিও কৰয় প্ৰকাশ তাৰ লব্ধ প্ৰসাদৰ নাহিকে বিনাশ হে ৰাম যেবে বুঢ়া সংসাৰত যত আছে লোক সবে এৰি কৰ্ম কৰি তোমাক ভজুক কৰ্মটো সমান দুখ ফলতো ছয়াতি সময় এৰি তোমাক ভজুক যজুপতি অজ জন্ম নাহি মোৰ ব্ৰহ্ম নিৰাকাৰ অৱতাৰ ধৰি পৃথিৱীৰ খন্দুভাৰ হে ৰাম মৎস্য কুৰ্ম আদি মই নানা ৰূপ ধৰো ভক্তৰ যিমত ইচ্ছা সেহি কৰ্ম কৰোঁ মোৰ জন্ম কৰ্ম গাই নিস্তৰে সংহাৰ সেহি সে কাৰণ মই ধৰো অৱতাৰ ও হত শুদ্ধ তনু মোৰ মৎস্য কুৰ্ম ৰূপ তথাপি অৱজ্ঞা কৰে নজানি স্বৰূপ মায়ায়ে মোহিত হৈয়া নষ্ট ভৈলা জ্ঞান ইয়াতে আন দেৱ সম দেখয় সমান হে ৰাম দূৰ দেখি তীৰ্থ এৰি গত জলে নাৱে আন দেৱ ভজিয়া অল্পতে ফল পাৱে যেন পিতৃ মাতৃ এৰি ভাৰ্যাত বিশ্বাস
মুকহালা কৰে মাখনো যে প্ৰকাশ ও যেন ধন পুতিয়া ব্যামোহ হুয়া মরে নানা যত্নে আনি খাই তার স্নেহে মরে হেহিমতে বিষয় সুখক বাঞ্ছা কৰে ক্ষুদ্র দেৱ পুঁজি সংসাৰত মজি মৰে ও শতগুণে বিষ্ণুকক হয় সৰ্বনৰ নিচ যোনি জন্ম হুৱে অকাৰ্য বিস্তাৰ কুটনাট জানয় বিদেশেনো হেদৰ এহি বুলি বিশ্বাস নকৰে মুতনৰ শীঘ্ৰে ফল পাৱে অলপ তাত কৰে আশ মই মোক খেলা কৰে যে মই নুখোজে প্ৰকাশ তাতে মিখলাই পূজে স্বৰূপ নজানি যেন পানী মথন্ত যেন উপজে লৱণী মূৰ মিখলীয়া পূজা ঘূৰাৰ সিংগাৰত সুখ নাহি গতি ভাংগে তাৰ অভক্তৰ পূজা দৈৱ নলওঁ সকলে যেন হিমলুৰ পুষ্প পৰি থাকে তলে ৰাম ভূত ভৱিষ্যত মই জানো বৰ্তমান সবাক জানো মুক নজনয়ন এই ৰাম কিঞ্চিতে কুসুখ পাইলে কৃত মানে অল্প যদি দুখ হুৱে মৃত্যুহে নমানে এই ৰাম পাইবাক ইচ্ছায়ন পাইলেও দেশ কৰে সেহি সংসাৰত পৰি উপজয় মৰে যাৰ পুনু পাপ পুণ্য ভৈলাই অন্তৰ্হিতি সুখ দুখ মোহন্তে ভৈলাই ওপৰতি সুখ ক্ৰোধ লোভ মোহ সুখ দুখ কাম হবে গুচি মন তাৰ ভৈলায়ো পৰাম মোহৰ ভজনে তাৰ ভৈলা দৃঢ় ব্ৰত যত পূৰ্ব বাসনা সকলে ভৈলা সত মোক মোৰ ভক্ত যিটো নোহে তাৰ ভিন্ন বোল মৰণ সময়ে কৰে হাকুল ব্যাকুল লোক স্মৰয় তাক বোলা ৰাম হৰি তাক নুশুনি উমৰে আয় বাপ কৰি বোলে পুত্ৰ ভাৰ্যাক কৰিবা উপকাৰ মৰিবাতো অতিৰেক স্নেহে বাসে তাৰ এই ৰাম হা পুত্ৰ ভাৰ্যা মূৰ হৈল অনাথন এহি চিন্তা সুকে মোৰ হে তেজয় পৰাণ এই ৰাম যমদূতে বান্ধনতে যে মহাদুখ পায় এই ৰাম মৰিবাতো আগে তাৰ মত বোলে নাই নিশ্চয় জানিবা মোৰ ভক্ত যিটো জন ব্যাধিত মৰিলে হিও নচাৰে স্মৰণ মোহৰ স্মৰণে মনে মল গুছে তাৰ অনায়াসে যিটো সুখে তৰয় সংসাৰ এই ৰাম কহয় গোবিন্দ মিশ্ৰে কৃষ্ণ পদ ধৰি সাংগে তল গৈলো গৃহ অন্ধকূপে পৰি এই ৰাম এবে পাদ পদ্ম পৰি কৰোঁ প্ৰণতি তোমাৰ চৰণে মোৰ নচাৰো কমতি তুমি হে পৰম গুৰু
বান্ধৱ সকল কৃষ্ণ ধুমাতৰ হুক মন কৰিয়া নিচল কৃষ্ণে পৰম গুৰু জানিবা শাওনৰ পাপ ভস্ম হৌক কৃষ্ণ ঘোষানীৰ তৰ সংসাৰ ব্যাধিকে দুখয় কেনে পৰি মৰা মুখত ঔষধ ৰাম নাম ধ্বনি কৰা এহি তত জানি সবে এৰায়ান কাম সংসাৰ তৰিবা যেবে বোলাৰ ৰাম কৃষ্ণ হৰি ৰাম 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 ৰাম। ইতিমধ্যে সপ্তম অধ্যায় গীতাৰ জ্ঞান বিজ্ঞান যুগ, অৰ্থাৎ জীৱ আৰু শিৱৰ সংযোগৰ যি পৰমাৰ্থিক কথা গীতাৰ এই সপ্তম অধ্যায়ৰ পৰা আৰম্ভ হৈছে। ইয়াত বৰ সুন্দৰকৈ কৈছে যে ষষ্ঠ অধ্যায়ৰ অন্তে কহিলন্ত হৰি কেৱলে ভজয় মুখ একনিষ্ঠ কৰি, এই কথাটোত গুৰুত্ব দিব লগা আছে। ষষ্ঠ অধ্যায়ত গীতাত ভক্তি যি যি বিচাৰিব খুজিছে, যি যি জীৱই ভক্তি সাধন কৰিব খুজিছে, সেইসকলে প্ৰথম পালন কৰিবলগীয়া কথাটি হ'ল কেৱল। ইয়াত কেৱল শব্দটোত গুৰুত্ব দিছে আৰু একনিষ্ঠ শব্দটোত গুৰুত্ব দিছে এজোগা পদতে। ষষ্ঠ অধ্যায়ৰ অন্তে কহিলন্ত হৰি অৰ্থাৎ ভগৱান কৃষ্ণই ষষ্ঠ অধ্যায়ৰ অন্তত কৈছে যে ভক্তি সম্পৰ্কে ষষ্ঠ অধ্যায়ত বিতংভাৱে কৈছিলে, আৰু সেই ভক্তি যি জীৱই সাধন কৰিব বিচাৰে তেওঁলোকে সপ্তম স্কন্ধৰ পৰা জ্ঞান বিজ্ঞানৰ যি পৰ্যালোচনা, এই পৰ্যালোচনা নিজক লৈ কৰিব লাগিব। তাৰ প্ৰথম কামটো হ'ল কেৱলে ভজয় মুক একনিষ্ঠ কৰি, একমাত্ৰ নিশ্চিত আৰু খাটাংকৈ যাৰাসকলে ভগৱানক পৰম ঈশ্বৰ পৰম গতিদাতা বুলি হৃদয়ৰ সৈতে ধাৰণ কৰিলে। ইয়াত একনিষ্ঠ শব্দটোত কথা গুৰুত্ব দিছে। তাৰপিছত কৈছে শ্ৰদ্ধায়ে ভজয় মন শুয়া উপৰাম, মন নি ভগৱন্তৰ চৰণত লগোৱা কথাটো দ্বিতীয়তে ক'লে যে একনিষ্ঠ হ'বলৈ হ'লে মন সদায় ভগৱন্তত লগাব লাগিব, ভগৱন্তৰ ৰাতুল চৰণত মত সমৰ্পণ কৰিব লাগিব। সেহিটো পৰম ভক্ত আতি অনুপাম বুলি কৈছে, সেইজন ভগৱন্তৰ পৰম ভক্ত হ'ব পাৰে। সিদ্ধান্ত ল'ব লাগিব এটা যে এক কৃষ্ণদেৱ। দ্বিতীয়টো হ'ল সেই কামটো কৰি থাকিবলৈ একমাত্ৰ ব্যৱস্থাটো ল'ব লাগিব মনেৰে। মন যদি তাত বান্ধি দিব পৰা যায়, দেহ নিজে নিজে বান্ধ খাই যাব আৰু আমাৰ চাল চলন কথা বতৰা আচাৰ আচৰণ সকলো তেনেদৰে মনৰ লগত একাত্ম হৈ যাব। গতিকে গোটেই কথাবোৰ উৎপত্তি স্থলটোৱে হ'ল মন। গতিকে মন নি যদি ভগৱন্তত তেনেকৈ বান্ধিব পৰা যায়, সেই জীৱই ভগৱন্তৰ কৃপা লাভ কৰিব 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 ই নিশ্চিত। আৰু যে মই ঈশ্বৰ হিচাপে আছোঁ সমস্ত ভূতত, এই কথাটো অৰ্জুনক কোৱাৰ চলেৰে কলিযুগৰ আমি সকলো মলমতি লোকে সেই জ্ঞানটো পাইছোঁ যে ঈশ্বৰনো কেনেকৈ সমস্ত ভূতত আছে তাকে বিস্তৃতভাৱে অৰ্জুনৰ আগত কৈছে যে যিমতে ঈশ্বৰময় শুনা ধনঞ্জয় জ্ঞানপক্ষে মনে ব্ৰহ্ম চিন্তয় মাতৰ ভক্তিপক্ষে ভিত্ত হৈয়া সেৱয় ঈশ্বৰ
যিমতে ঈশ্বৰ মই শুনা ধনঞ্জয় যাহাক জানিলে জানিবাক নথা কয়। যাক জানিলে আৰু জীৱই জানিবলৈ বাকী নাথাকে যে ঈশ্বৰ মই কেনেকৈ সৰ্বত্ৰে বিৰাজমান। তাৰপিছত ক'লে স্থাৱৰ জংগম আদি যিমান আছে, স্থাৱৰজনী জংগমজনী আদি বুলি কওঁতে সকলো সংসাৰ মোক ভজিবাৰ তাৰ আছে অধিকাৰ। সকলোৱে অধিকাৰ আছে ঈশ্বৰক ভজিবৰ কাৰণে। ঈশ্বৰক ভজা অধিকাৰ চাৰিমুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ সকলোৱে অধিকাৰ আছে, কিন্তু সকলোৱে ভজিব নোৱাৰে। ইয়াত সিদ্ধান্ত এটা দি থৈ গ'ল। কোনে পাৰে ভজিব? কেৱল মাত্ৰ মনুষ্যহে ঈশ্বৰ ভজিব পৰা ব্যৱস্থাটো দিলে। সেইকাৰণে তুমি জিজ্ঞাসু পুৰুষ মোৰ প্ৰিয় সখা অৰ্জুন, তুমি মোক দৃঢ়তাৰে ধৰিব পাৰিলে অনায়াসে সংসাৰ তৰি যাব পাৰিবা। অসংখ্যাত জীৱ আছে, কোটি কোটি জীৱ আছে। এই কোটি কোটি জীৱৰ মাজত 84 লক্ষ যোনি আছে, তাৰ যোনিৰ ভিতৰত অসংখ্য কোটি কোটি জীৱ আছে। এই জীৱসকলৰ ভিতৰত সকলোৱে মোক ভজিব নোৱাৰে। ভজিব পৰা জীৱ এটাই আছে, সেইটো হ'ল মনুষ্য। অসংখ্যাত জীৱ আছে সংসাৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। সিদ্ধান্ত দিছে গীতাত সপ্তমত যে আনে ভজিব নোৱাৰে, মোক কেৱল মাত্ৰ ভজিব পৰা উপায়টো আছে জীৱশ্ৰেষ্ঠ তনুধাৰী মনুষ্যই। মোৰ ভক্তি বিনা কদাচিতো নহয় জ্ঞান। মনত ৰাখিবা, মোক ভক্তি কৰিব নোৱাৰিলে জ্ঞান নোপজে। যিটো জ্ঞানক প্ৰকৃত জ্ঞান বুলি কৈছে, যিটো জ্ঞানৰ বিজ্ঞানৰ এতিয়া সংযোগ হৈছে, যি জ্ঞান আৰু বিজ্ঞানৰ বিশ্লেষণ হৈছে, এই জ্ঞানটো কেতিয়াও নোপজে, যিটোক বৈষ্ণৱী জ্ঞান বুলি কৈছে। তেতিয়া উপজিব যেতিয়া আমি ভগৱন্তৰ চৰণত দেহ মন বাক্য সমৰ্পণ কৰি ভগৱন্তই আমাৰ একমাত্ৰ পৰম উপাস্য আৰাধ্য পৰম তত্ত্ব বুলি যেতিয়া আমি হৃদয়ৰ সৈতে ল'ব পাৰিম। এইদৰে গীতাত গোটেই কথাখিনি ক্ৰমানুগতভাৱে কৈ আছে যে কোনে কোনে ভজিব, মানুহে মোক ভজিব পাৰিব তেনেকুৱা, কিন্তু মানুহো ধেৰ আছে সংসাৰত। কোনোবা কোলা, কোনোবা বগা, কোনোবা শকত, কোনোবা ক্ষীণ, কোনোবা ওখ, কোনোবা চাবৰ, নহয়নে বাৰু? ভিন্ন ৰূপৰ মানুহ সংসাৰত আছে, কিন্তু সকলো মানুহে মোক কিন্তু ভজিব নোৱাৰে। ইমান ধুনীয়াকৈ পৰ্যায়ক্ৰমে কৈ কৈ আনি আছে। গীতাৰ গভীৰতালৈ, বিজ্ঞানৰ গভীৰতালৈ ভগৱন্তই জীৱাত্মাৰূপী অৰ্জুনক পৰমাত্মাৰূপী কৃষ্ণই নি আছে। আমি উফৰি জাফৰি গ'লে নহ'ব। এটা চেইন ছিষ্টেমত খুব সুন্দৰভাৱে পৰ্যায়ক্ৰমে ষ্টেপ বাই ষ্টেপ জীৱাত্মাক পৰমাত্মাৰ কাষলৈ টানি টানি আনি আছে, কথাখিনি বুজাই বুজাই। সেইকাৰণে কৈছে যে মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে জাত, যাৰ অসংখ্যাত পুণ্য সঞ্চিত হৈ আছে। সহস্ৰৰ মাজৰ পৰা যাৰ অসংখ্যাত পুণ্য সঞ্চিত হৈ আছে, সেহিকে ভজিবে যত্ন কৰিয়া আমাতো সকলোৱে ভজিব নোৱাৰে। যে মনুষ্য সহস্ৰ মধ্যে পুণ্য আছে জাত, সেহিকে ভজিবে যত্ন কৰিয়া আমাতো। ইয়াত যত্ন শব্দটোত গুৰুত্ব দিছে। যত্নকৰণ আৰু সহস্ৰ মধ্যে এক পূৰ্বকৰ্মে কৰাৱে দেহাত্মা বিবেক। যাৰ পূৰ্বজন্মত প্ৰাৰব্ধ যিটো পাৰ হৈ যোৱা যিটো সংস্কাৰী জীৱন, পূৰ্বজন্মৰ যিটো জ্ঞান কৰ্ম মাজৰ যিটো ব্যৱস্থা, যি অকণমান সঞ্চিত কৰি এই জন্মলৈ লৈ আহিলে, পূৰ্বজন্মৰ কৰ্ম অনুসাৰে যিসকলে দেহ আত্মাৰ ভাগকেইটা বুজি পালে, এইসকলেহে কৃষ্ণৰ কথাত সেই সহস্ৰজনৰ মাজৰ পৰা এজনে তেনেকৈ কাণ দিব বুলি আমাক গীতাই কৈছে। গীতা বহুতে নপঢ়ে, গীতাৰ ইয়াত বিভ্ৰান্তিকৰ অৰ্থ আছে বুলি। একো নাই, গীতাৰ অৰ্থটো খুব সৰল। কাক কৈছে গীতাখন? যিজনে কেওটা এংগুলৰ পৰা কথাবোৰ ভাবিব পাৰে, দশো দিশৰ পৰা কথা ভাবিব পৰা যিটো মন। গীতাখন অৰ্জুনক কৈছে, ৰাৱণৰ যেনেকৈ 10টা মূৰ আছিল, অৰ্জুনৰো মূৰ যদিও এটা, চিন্তা কিন্তু ৰাৱণৰ দৰে 10টাৰ দৰে কৰিব পাৰে। কিন্তু সেইকাৰণে কৈছে 10 কোণৰ পৰা যি কথাবোৰ ভাবিব পাৰে। আমি পোনে পোনে জানো, এইফালৰ পৰা আহিছোঁ এইফালে যাবগৈ লাগে, এই কথাটো
আমাৰ এংগুল হ'ল এটা বা দুটা। আমি সেই দুটা ছাইডৰ পৰাহে কথাটো ভাবিব পাৰোঁ। আমি 4 ছাইডেও ভাবিব নোৱাৰোঁ। 10 ছাইডে ভবাটো দুৱেই কথা। গীতাই গোটেই কথাখিনি ভিতৰৰ কথাখিনি কৈছে, দেহাত্ম, দেহা, আত্মা, ভিতৰৰ কথাখিনি। আপুনি কেনেকৈ গভীৰৰ পৰা গভীৰতালৈ গৈ থাকিব। কৰ্ম কৰা বুলি কৈছে, কৰ্ম নকৰিবা বুলি কৈছে, নাই কয় জানো প্ৰথমতে। সন্ন্যাস লোৱা বুলি কৈছে, সন্ন্যাস নল'বা বুলি কৈছে। মানুহ বিভ্ৰান্তিকৰ নহ'ব জানো? সেইকাৰণে বহুতে কৈ দিয়ে যে গীতা পঢ়ি মানুহ বিভ্ৰান্তি হয়। গীতাৰ অৰ্থটো খুব সৰল। ইয়াক আউল লগাই ল'লে সি আউল লাগিব। ইয়াত খুব সুন্দৰকৈ কৈছে যে আগৰ জন্মৰ পূৰ্ব জন্মৰ যাৰ অসংখ্যাত পুণ্য আছে, গীতা গংগাত সেইসকলেহে প্ৰকৃতাৰ্থত স্নান কৰিব পাৰিব। সেইকাৰণে গীতাত যেতিয়া ভকতিৰ পৰম তত্ত্বৰ কথা ক'বলৈ গৈছে, আৰম্ভণিতে কৃষ্ণই অৰ্জুনক কৈছে। তেতিয়া কৃষ্ণ কৈছে, কি কৰা নকৰা সেইটো সিদ্ধান্ত তোমাৰ, মই এতিয়া ক'বলৈ নাই। মই সকলো দেখুৱাই দিলোঁ পঢ়িয়াই পঢ়িয়াই। সিদ্ধান্ত লোৱাটো তোমাৰ, কাৰণ তোমাক সেই বস্তুটো মই সিদ্ধান্ত ল'ব বস্তুটো দি থৈছোঁ। কাৰণ বিবেক নামৰ এটা বস্তু তোমাক দিছোঁ, নহয়নে বাৰু? মন খেলি মেলি হৈছে তোমাৰ, মন শোকাগ্ৰস্ত হৈছে, আৰু কিবা কিবি হৈছে, আৱেগিক হৈছা, হয়নে? পৰিয়াল স্বজনক তুমি বধ কৰিব লাগে বুলি ভাবিছা, গুৰুজনক বধ কৰিব লাগে বুলি ভাবিছা, তোমাৰ মনটো তুমি স্থিৰ কৰিব পৰা নাই। কিন্তু তোমাকতো তাতোতকৈ মনক স্থিৰ কৰা পৰম সম্পদ এটা মই দি থৈছোঁ। সেইটো তুমি তাত লগাই দিয়া নাই কেলে? সেইটো লগাই দিলে দেখোন হ'ল। এই 118 অধ্যায়ত অৰ্জুনে যেতিয়া সেইটো লগাই দিলে, অৰ্জুনক সুধিছে, এতিয়া সিদ্ধান্ত তুমি লোৱা। ৰাস্তা গোটেইখিনি মই দেখুৱাই দিলোঁ, সিদ্ধান্ত তুমি যুদ্ধ কৰিবা নে নকৰা সেইটো তোমাৰ কথা। তেতিয়া পাৰ্থই কি কৈছে? পাৰ্থই বোলে, তুমি দেৱ দেৱ ভগৱান, তোৱা পদ প্ৰসাদে লভিলো দিব্য জ্ঞান। তোমাৰ প্ৰসাদ কৃপাৰ বলত মই দিব্য জ্ঞান পালোঁ। বিশ্বৰূপ দৰ্শন কৰালে, এক শৰণৰ তত্ত্ব তেওঁক দি দিলে। 18 অধ্যায়ত সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ। ভকতিও তুমি কৰিব নোৱাৰা, মই গম পাই গ'লোঁ। তুমি ভকতিও বাদ দিয়া, সকলো বাদ দিয়া, সকলো ধৰ্ম, কৰ্ম, জ্ঞান, ভক্তি চব বাদ দিয়া, তোমাক এৰি দিবলৈ ক'লোঁ। কেৱল মোৰ চৰণত শৰণ লোৱা। ভক্তিও তুমি কৰিব নোৱাৰা, মই গম পাই গ'লোঁ। তুমি ভক্তিটো বাদ দি দিয়া, মোৰ চৰণত আশ্ৰয় লোৱা। তোমাৰ ভক্তি কেনেকৈ দিব লাগে মই নিজে দি দিম। তোমাৰ ভক্তি হৃদয়ত কেনেকৈ দিব লাগে, ভক্তি কেনেকৈ বঢ়াব লাগে মই নিজে সেইখিনি কৰিম। তুমি মোৰ চৰণত শৰণ লোৱা। এতিয়া শেষত ক'লে যে তুমি চব বাদ দি দিয়া। সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি স্বামী মাছ। তুমি তথাপিতো যেতিয়া ভাগি ভাগি গৈছা, স্থিৰ হ'ব পৰা নাই, পিতামহৰ মুখলৈ চাই দিলে তুমি আকৌ বিচলিত হৈ যোৱা, গুৰুজনৰ মুখলৈ চাই দিলে বিচলিত হৈ যোৱা, দুৰ্যোধনৰ মুখলৈ চালে যুদ্ধ কৌ কৌ লাগে, কৰ্ণৰ মুখলৈ চালে তোমাৰ যুদ্ধ কৌ কৌ লাগে। কিন্তু গুৰুজনৰ মুখলৈ যেতিয়া পৰি যায়, পিতামহৰ চকু যেতিয়া চকু তোমাৰ পৰি যায়, তুমি আকৌ তোমাৰ হাতৰ ধনু কঁপিবলৈ ধৰে। গতিকে সকলো বাদ দি দিয়া, তুমি মোৰ চৰণত শৰণ লোৱা। সম্পূৰ্ণ মোক চাৰেণ্ডাৰ কৰি তাৰপিছতহে যুদ্ধ আৰম্ভ হৈছে। যেতিয়া পিতামহে প্ৰতিজ্ঞা কৰিলে পঞ্চপাণ্ডৱ নিধন কৰিম বুলি, ভগৱান কৃষ্ণৰ মতে যেতিয়া অৰ্জুনে সমস্ত ভগৱন্তৰ চৰণত সমৰ্পণ কৰি শিবিৰত নাক মাৰি মাৰি শুই আছে, ইফালে ভীষ্মই ভীষণ প্ৰতিজ্ঞা কৰিলে দুৰ্যোধনৰ তিৰস্কাৰত। কৃষ্ণ এতিয়া থৰহৰি কম্পমান হৈছে। কৃষ্ণ শিবিৰত থাকিব পৰা নাই, গৈ ইটো শিবিৰৰ পৰা সিটো শিবিৰলৈ, সিটো শিবিৰৰ পৰা সিটো শিবিৰলৈ গৈছে। শেষত গৈ যুধিষ্ঠিৰৰ লগত ভীমৰ লগত গৈ সখা অৰ্জুনৰ শিবিৰলৈ গ'ল। গৈ দেখিছে অৰ্জুনে নাক মাৰি মাৰি ধনুহৰ ছাইডত থৈ শুই আছে। বোলে সখা, ভীষ্মই কালিলৈ তোমালোকক বধ কৰিম, পঞ্চপাণ্ডৱ নিপাত কৰিম বুলি প্ৰতিজ্ঞা কৰিছে। তুমি আকৌ ইমান ধুনীয়াকৈ শুই আছা, তোমাৰ অলপো মনলৈ আশ্চৰ্য ভাৱ অহা নাইনে? তুমি শুনা নাইনে ভীষ্ম পিতামহে প্ৰতিজ্ঞা কৰা কথাটো? বোলে শুনিছোঁ, ময়ে প্ৰথম শুনিছোঁ। তেওঁ যিটো শংখনাদ কৰিছে সেইটো মোৰ কাণতে পৰিছে। পিছে তুমিয়ে কৈছিলা যে তোমাক সমস্ত দ্বিতীয় পিছত মোৰ চিন্তা কৰিবলৈ একো নাথাকে, মই মাত্ৰ সূৰ্যোদয়ৰ কাৰণেহে অপেক্ষা কৰি আছোঁ। যি হ'ব লগা আছে চব তোমাৰ, গতিকে মোৰ তাত কি ভাবিব লগা আছে? তেতিয়া ধুনীয়াকৈ মিচিকি হাঁহি এটা মাৰি পঞ্চপাণ্ডৱৰ আগত কৃষ্ণই কৈছে, যদি সখা তুমি তেনেদৰেই মোৰ চৰণত সমৰ্পণ হৈ দিছা, কালিলৈ ভীষ্মৰ প্ৰতিজ্ঞা মই ভংগ কৰিম। আৰু পঞ্চপাণ্ডৱৰ
অকণো ক্ষতি নহয়। তাৰ পিছৰ পৰাহে শহীদ সখা হৈছে। গতিকে গীতাই তেনেদৰে ক্ৰমান্বয়ে আমাক গভীৰৰ পৰা গভীৰতালৈ লৈ গৈ আছে। আমি যে বাহিৰত যিবোৰ কথা পাতি আছোঁ এই কথাবোৰ নহয়, গোটেই দেশৰ ধৰ্মখিনি কৈ আছে। গীতাখন বেলেগ একো নহয়। একাদশ ইন্দ্ৰিয়ক এঘাৰটা ঘোঁৰাৰ লগত তুলনা কৰা নাই জানো? ৰথৰ চালিকা শক্তি কোন? আমি এই কথাবোৰ বাহিৰত বিচাৰি ফুৰিলে বকে নাপাম। বাহিৰত আপোনাৰ দৰে মোৰ দৰে বনোৱা সেই কিবা মূৰ্তি এটা কথা যদি আমি ভাবি থাকোঁ নাপাম। দেশৰ মূৰ্তিখিনি সঠিক কৰি ল'ব লাগিব। গোটেই মূৰ্তি পৰিচালনা কৰা বস্তুটো আছে মনৰ হাতত। মন যদি সঠিক নহয়, যেতিয়ালৈকে মনক যদি নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, আপুনি যিমান নিজকে শুভ্ৰ বস্ত্ৰই পৰিধান কৰা ভকত সজাবলৈ যাওক, ভকত হ'ব নোৱাৰে। মন সদায় সঠিক হ'বই লাগিব। মন সঠিক হোৱাৰ কথাটোহে কৈছে ইয়াত। জীৱাত্মা আৰু পৰমাত্মাৰ কথোপকথনহে গীতাখন। গৃহ তৰণী হ'ল গীতা। এইখন গৃহৰ কথা কৈছে। ৯৪ আঙুলৰ পদৰ পৰা মস্তকলৈকে যিখন গৃহ, হয়নে বাৰু? ৩৩ প্ৰকাৰ দেৱতাৰে পৰিপূৰ্ণ যিখন গৃহ, সেই গৃহখনৰ পৰা কেনেকৈ আত্মা পৰমাত্মাৰ সংযোগ ঘটাব পৰা যায়। সপ্তম অধ্যায়ত বৰ তত্ত্বগধুৰ কথাখিনি আছে। এতিয়া প্ৰকৃতি কাক বুলি কৈছে? দুগোটা প্ৰকৃতি মূৰত জানিবা প্ৰত্যেক, পৰাশ্ৰেষ্ঠ প্ৰকৃতি অপৰা আৰু এক। পৰা নামে প্ৰকৃতিয়ে জীৱক বোলয়। আমি প্ৰকৃতি ক'ত কওঁ? কোনোবাই কৈ দিয়ে মাইকীজনী প্ৰকৃতি, মতাটো পুৰুষ, হয় নহয়? আৰু সৃষ্টিখনক প্ৰকৃতি বুলি কৈ দিয়ে, সৃষ্টিখন নিয়ন্তাক পুৰুষ বুলি কৈ দিয়ে। কিন্তু দেশতে প্ৰকৃতি পুৰুষ আমাক সুন্দৰকৈ দেখুৱাই দিছে, হয়নে? প্ৰথম দেখিলে পৰাশ্ৰেষ্ঠ প্ৰকৃতি অপৰা আৰু এক, দুটা প্ৰকৃতি, দুগোটা প্ৰকৃতি মূৰত জানিব প্ৰত্যেক। পৰা নামৰ প্ৰকৃতিয়ে জীৱক বোলয়, যিগোটা অপৰা অষ্ট বিষয় ৰূপ হয়। বাকী অপৰা প্ৰকৃতিটো হ'ল দেহ। পৃথিৱী অপতে যে বায়ু শব্দ মন বুদ্ধি অহংকাৰ হবে আৰু অপৰা প্ৰকৃতি। জীৱ হ'ল পৰা, দেহ হ'ল অপৰা। দেহৰ মৃত্যু আছে, জীৱৰ মৃত্যু নাই, নহয়নে বাৰু? গতিকে অপৰা প্ৰকৃতি ইয়াতে শেষ হৈ যাব। এই অপৰা প্ৰকৃতিৰ পৰা পৰা প্ৰকৃতিক পৰমাত্মাই কেনেকৈ উদ্ধাৰ কৰি লৈ যাব? এতিয়া আচল কথাটো হ'ল সেইটো। পৰা যে যিগোট চৈতন্য সদা হইব, মূৰ অংগে দেহে স্থিত যাক বোলে জীৱ, ইয়াত কৈ দিছে গীতাত। কাৰ অংশত আহা? পৰমাত্মা ভগৱন্তৰ অংশত আহা। সেই জীৱক ভগৱন্ত উদ্ধাৰ কৰিবৰ কাৰণে এই সংসাৰৰ পঞ্চভৌতিক দেহৰ মাজত সোমাই থকা জীৱক পৰমাত্মা ভগৱন্তে উদ্ধাৰ কৰিব। যুদ্ধখন চলি আছে এতিয়া সেইটো। আমি যুদ্ধখন লৈ যাওঁ বাহিৰলৈ, বাহিৰলৈ লৈ যাওঁ যুদ্ধখন। যুদ্ধখন চলাব লগা ভিতৰত, আমি ভিতৰলৈ কোনোদিন সোমাবই নোৱাৰোঁ, বাহিৰত চাই থাকোঁতে আমাৰ যায়গৈ। সবাৰো কাৰণময় অন্তৰ্যামী হেতু, এতেকে ঈশ্বৰৰ মুত পৰে নাহি জাতো। মোৰ বাদে ঈশ্বৰ আৰু বেলেগ নাই। সেই ঈশ্বৰ মই আত্মাৰূপে প্ৰত্যেকৰ জীৱৰ ঘতে ঘতে আছোঁ। প্ৰত্যেক জীৱৰ দেহতেই পঞ্চভূত আছে। কুকুৰটো গাতো আছে, মানুহটো গাতো আছে, আছে নাই? গতিকে পঞ্চভূত বিলীন হৈ যাব, বাকী যিকেইটা বস্তু থাকিব সেইকেইটা ভগৱন্তই লৈ যাব। আৰু ১৭ তত্ত্বটো যেতিয়া ২৪ তত্ত্বৰ পৰা ওলাই গুচি যাব পঞ্চভূতৰ পৰা, ১৭ তত্ত্বৰ দেহটোক লিংগ দেহ বুলি কৈছে। গীতাই লিংগ দেহৰ কথা ক'ব। লিংগ দেহ জীৰ্ণ হ'লে জীৱৰ মুক্তি হয়। লিংগ দেহ জীৰ্ণ কৰিব পৰা যি ব্যৱস্থা, এই বৃহৎ কায়টোৰ লগত থাকোঁতে আমি কৰিব লাগিব। লিংগ দেহ ওলাই যোৱাৰ পিছত জীৰ্ণ নহয় ঘপককৈ। লিংগ দেহ জীৰ্ণ কৰাৰ উপায়টো আমাক দিছে। সেইকাৰণে জীৱনতে মুক্ত তিনি তাপক গৈছে, তাৰ সদা বৈকুণ্ঠত থাকি কৰ বিহাৰ। এই দেহটো থকাৰ অৱস্থাতে আমি মুক্ত হ'বলৈ যত্ন কৰিব লাগিব। শাস্ত্ৰই কৈ আছে এটা, আমি কৰি আছোঁ এটা। যাই কি হওক, আমি আমাৰ আলোচনা ইমানতে সামৰি আমাৰ দ্বিতীয়গৰাকী ব্যাখ্যাকাৰক প্ৰাণজিৎ গগৈক আসনলৈ আহিবৰ কাৰণে অনুৰোধ জনালোঁ। কৃষ্ণেহে পৰমগুৰু জানিবাহানৰ। কৃষ্ণেহে পৰমগুৰু বুলি ক'লে গীতাত, আৰু শংকৰ পৰমগুৰু বুলি
নামঘোষাত গোৱাৰপুৰ মাধৱদেৱে কৈ থৈছে হয়নে এতিয়া শংকৰ আৰু কৃষ্ণৰ মাজত কিবা পাৰ্থক্য আছে নেকি বা কৃষ্ণ পৰম গুৰু কেনেকৈ হ'ল আৰু শংকৰদেৱ নামঘোষাত কেনেকৈ পৰম গুৰু হ'ল এই কথাখিনি অকণমান আলোচনা কৰিব তাকে আমি আমাৰ ভাতৃপ্ৰতিম পৰম শহীদ প্ৰাণজিৎ গগৈ ব্যাখ্যা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি সপ্তম অধ্যায় একেবাৰে শেষ কৰি দিলোঁ পঢ়ি অষ্টমৰ পৰা পাঠ আৰম্ভ হ'ব